সমস্যাৰ কথা কৈ কৈ অৰকে নপৰে। আজি আমি ক'ম এখন দলঙৰ কথা, এখন বাঁহৰ সাঁকোৰ দলঙৰ কথা ক'ম। এই বাঁহৰ সাঁকোৰে পাৰ হৈছে হাজাৰ হাজাৰ ৰাইজ। যথেষ্ট বিপদসংকুল যাতায়াতে মৰণৰ শৰণ দি পাৰ হৈছে অঞ্চলটোৰ ৰাইজ। মই বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰাৰ ধানবৰীত, আৰু এই ধানবৰীত দেখা গৈছে দেওহিলা নৈৰ ওপৰত এখন ভয়ংকৰ বাঁহৰ সাঁকোৱে সমস্যাত পেলাইছে ৰাইজৰ যাতায়াতত। কিয়নো এইখন নদীত আজিলৈকে এখন স্থাপন নহ'ল বাঁহৰ সাঁকো। মই সহযোগীজনক অনুৰোধ জনাম, ইয়াৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। বিপদসংকুল এখন দলং, বাঁহৰ দলং, আৰু এই বাঁহৰ দলঙেৰে অব্যাহত ৰহিছে ৰাইজে যাতায়াতৰ। কিন্তু ইয়াতে এখন আজিলৈকে স্থায়ী পকী দলং নোহোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াতে এজন স্থায়ী ব্যক্তি আছে, অৰ্থাৎ এই দলঙেদি সদাব্যস্ত দলঙেদি নিতৌ তেওঁ অহা যোৱা কৰে। কি কয় তেওঁৰ পৰা শুনি। দাদা কি ক'ব, এই যে বাঁহৰ সাঁকো আপুনি দেখা গ'ল, আপুনি বাইকৰ পৰা নামি মানে পাৰ হ'ল, বাইক চলাব নোৱাৰিলে, বিপদসংকুল, কি ক'ব, কিমান দিনৰ পৰা এই অৱস্থা? এইটো আমাৰ বহুত বছৰত আমি জন্মৰ আগৰ পৰাই সেনেকুৱা দেখা পাই আছোঁ দলংখন, কিন্তু আমাৰ বিৰাট অসুবিধা হৈ আছে। আমাৰ ধানবৰী চাপ্লাই অহা যোৱাৰ কাৰণে বিৰাট অসুবিধা হৈ আছে। যদি পকী দলং এইখন হয় তেতিয়াহ'লে আমাৰ এইখন ভাল হ'ব আৰু কি। কেতিয়াবা স্থানীয় বিধায়ক বা তেনে জনপ্ৰতিনিধিক জনাইছিল নেকি? নাই, আমাৰ ইয়াতে আজিকালি মই এইখিনি বয়স হ'ল কেতিয়াও মই এনেকুৱা দেখুওৱা নাই ইয়াতে আহা বুলি। এই দলংখন আপোনালোকে বনাইছে নে চৰকাৰে বনাই দিছে? এইটো আমি নিজে ৰাইজে বনোৱা হৈছে, গাঁঠিৰ ধনেদি বনোৱা হৈছে। গাঁঠিৰ ধনেদি বনোৱা মানে আমাৰ ৰাইজে বনায়, বা ঘৰে ঘৰে বাঁহ চাহ উঠাই পেলাই ৰাইজে মাতিয়ে আমি আহোঁ, আমি সেনেকৈ বনাওঁ আৰু কি। নিশ্চয় অসুবিধা হৈছে, বিৰাট অসুবিধা হৈছে। এইখন হ'লেহে আমাৰ ভাল হ'ব। নিশ্চয়কৈ শুনিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই অঞ্চলৰ ৰাইজে। গাঁঠিৰ ধন ভাঙি এওঁলোকে বাঁহেৰে এই সাঁকো নিৰ্মাণ কৰিছে। মই ইয়াতে সহযোগীজনক পুনৰ জনাম যে কিছু ইয়াৰ দৃশ্য দেখুৱাবৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। ইপাৰে ধানবৰী, আনপিনে হ'ল আপোনাৰ লাওডুবা, দুয়োটা অঞ্চলৰ ৰাইজে, বিভিন্ন স্তৰৰ ৰাইজে, ব্যৱসায়ী, ছাত্ৰ ছাত্ৰী এই দলঙেৰে পাৰ হয়। কিন্তু আজিকপতি এই স্থানত, অৰ্থাৎ দেওহিলা নদীৰ ওপৰত আজিলৈকে এখন স্থায়ী দলং নহ'ল। মই ইয়াৰ স্থানীয় আন এগৰাকী জ্যেষ্ঠ মহিলা আছে, তেওঁৰ পৰা সুধিম। খুৰী, আপোনাৰ ঘৰ ইয়াতে? এই যে দলঙৰ দুৰৱস্থা, দলঙৰ সলনি আপোনালোকে গাঁঠিৰ ধন ভাঙি আপোনালোকে যাতায়াত অব্যাহত ৰাখিছে বাঁহৰ সাঁকোৰে। কিমান দিনৰ পৰা এই অৱস্থা? বহুত বছৰ আগৰ পৰা। এইখন দলং নহয়েই আৰু কষ্ট হয় যোৱা অহা কৰাতে। ধানবৰী চাপ্লাই লাওডবা পদুৰ পৰা যিমান ছাত্ৰ ছাত্ৰী থাকে স্কুলত যোৱাতে, কোনোবাই চাইকেল এক্সিডেণ্ট কৰে, কোনোবাই বাইক এক্সিডেণ্ট হয়, কোনোবাই পানীত উটি যায়। সমাজেও ওচৰে পাঁজৰে মানুহ থাকিলে সিহঁতে টানি তোলে। এই দলংখন যে বনাইছে আপোনালোকে নিজে বনাইছে না চৰকাৰৰ পইচা? নিজে বনাইছে। আমাকতো চৰকাৰৰ কথা মই সিমান নাজানো। তে এই দলংখন, বাঁহৰ দলংখন আমাৰ ৰাইজৰ পৰাই বনায়। তে আমাক চৰকাৰে যদি অনুদান হিচাপে সহায় কৰে, আমাক পকী দলং লাগে, তেতিয়াহ'লে আমাৰ পাব্লিকৰ সুবিধা হ'ব। আপোনালোকে এই সমস্যাৰ বিষয়ে কেতিয়াবা MLA বা তেনেকুৱা জনপ্ৰতিনিধিক অৱগত কৰাইছিল না নাই? কৈছিল না নাই যে ইয়াত এখন দলং লাগে? এনেতো আহেতো মানুহ, অফিচৰ পৰা মানুহ আহে, কিন্তু হ'ব বুলি কয়, কোনোতো সিদ্ধান্ত নলয়। আৰু নহয়ও দলংখন। পাব্লিকৰ অসুবিধা, ছাত্ৰ ছাত্ৰীৰ অসুবিধা। আমাক ৰাতিয়ে দিনে সদায় এই নদীখনৰ ওপৰেদি বাঁহৰ সাঁকো দি আমি পাৰ হ'ব লাগে। কিছুমানৰ বহুত কিবা কিবি হৈ যায়, এক্সিডেণ্ট হৈ যায়। নিশ্চয়কৈ ক'ব লাগিব, এইখন দলঙৰ পৰা বিভিন্ন সময়তে বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈছে, কিন্তু আজিকপতি চৰকাৰে ইয়াত কোনো গুৰুত্ব দিয়া নাই। ইয়াতে স্থানীয় আকৌ তেওঁৰ লগতে মই কথা পতাৰ কিন্তু চেষ্টা কৰিম। মই সহযোগীজনক তেওঁৰ ওচৰলৈ অহাৰ কাৰণে মই অনুৰোধ জনাম। তেওঁ কি কয় তেওঁৰ মুখেৰে জানো, যিহেতু স্থানীয় তেওঁ হয়। দাদা কি কয়, আপুনি স্থানীয় ব্যক্তি হয়, এই যে বাঁহৰ সাঁকোৰে আপোনালোক যথেষ্ট? আমাৰ বহুতে অসুবিধা হৈছে এইটো দলঙৰ কাৰণে। তাৰমানে স্কুলত ছাত্ৰী যাবৰ অসুবিধা। দলংটো সমান বুলি কৈ আছে, তথাপিতো চৰকাৰে মাথাই নামাৰে। আমাৰো অসুবিধা হৈছে দেওহিলা নদীত। আমাৰ বাঁহৰ দলঙেদি যোৱা অহা কৰিব লগা হৈছে আৰু কি। দলংখন আপোনালোকে বনাইছে নে চৰকাৰে? নাই, আমি নিজে বনাইছোঁ। গাঁঠিৰ ধন বনাইছিল? আমি নিজে পইচা তুলি আনা বা কিনি আনা নিজে বনাইছোঁ। ইয়াতে বিধায়ক আছে, স্থানীয় বিধায়ক আছে, পঞ্চায়ত আছে। এই পঞ্চায়তেতো মাথা নামাৰে না, এইটো দলং চৰকাৰী হে হ'ব ধৰকচোন। তো MLA আহিল, দুই একবাৰ আহি চাই আনা গেল, তথাপি মাথা মাৰা নাই। এইবাৰো একবাৰ আহিছিল, ফটো চটো মাৰি নিছে। এইবাৰ কৈছে হ'ম বুলি কৈছে, কি কৰে কোনোতো আশা দিয়া নাই আৰু কি। কিমানখন গাঁৱৰ ৰাইজ এই দলঙেৰে পাৰ হয়? মোটামুটি ধৰকচোন আপোনাৰ চাপ্লাই, ধানবৰী, পদুপাৰা,
চিমলাবাৰী এনেকুৱা আৰু ইফালে আছে বট্টাৰী বুলি এইগিলা মোটামুটি 6টা-8টা গাঁৱৰ মানুহ পাৰ হয় আৰু কি নদী কিন্তু আজিকৈ প্ৰতি ইয়াতে স্থায়ী দলং এখন নহ'ল আজিলৈকে কোনো পাকা ব্ৰিজ চেংচন হোৱা নাই আৰু কি বা এটা যদি কাঠৰো বনাই দিল তথাপি আমাৰ অলপ ভাল লাগিল হয় শুনিলে নিশ্চয়কৈ ক'ব লাগিব যে আজিলৈকে এই স্থানত এখন পকী দলং নিৰ্মাণ নহ'ল বিভিন্ন সময়ত জনপ্ৰতিনিধিসকলে আহি খা খবৰ লৈছে যদিও আশ্বাসো দিছে কিন্তু আজিকৈ প্ৰতি হৈ নুঠিলে এখন স্থায়ী পকী দলং যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকে নৰক যন্ত্ৰণা ভুগিব লগাত পৰি গৈছে মই সহযোগীজনক পুনৰ কিছু ইয়াৰ দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাম বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে এই অঞ্চলটোৰ ৰাইজে কোন কেতিয়া এই দলংখনৰ ওপৰত দুৰ্ঘটনা সংঘটিত হয় তাক ক'ব নোৱাৰি আৰু যথেষ্ট বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত অব্যাহত ৰাখিছে দীৰ্ঘদিনৰ পৰা কিন্তু চৰকাৰে আজিলৈকে এই অঞ্চলত উন্নয়নৰ কথা ফুলজাৰি মাৰিলেও কিন্তু আজিলৈকে দেওহিলা নৈৰ ওপৰত আজিলৈকে নহ'ল এখন স্থায়ী পকী দলং যাৰ ফলত তেওঁলোকে বাহৰ সাঁকোৰে দীৰ্ঘদিনৰ পৰা কৰিবলগীয়া হৈছে নৰক যন্ত্ৰণা ধৰণৰ যাতায়াত